গোটেই বিশ্ববাসীয়ে জানিব বিচাৰে আচলতে জুবিনৰ লগত সেইদিনাখন কিয় এনেকুৱা হ'ল জুবিন মৰিলে বুলি ষ্টেটাছ লগাইছে মৰক না মৰিব দে না তাক চুট মাৰা নাক খেলা ভৰিটোৰ চাপটো যেটো লৈ ফুৰিছে এইটো আচলতে বডিটো মিনিমাম 4 আৱাৰ্ছ টু 6 আৱাৰ্ছ লৈকে ডুবি থাকিব লাগিব তেতিয়াহে সাধাৰণতে এনেকুৱা ক্লাছিক পেটাৰ্ণটো এইমাত্ৰ গ্ৰেপ্তাৰ হল জুবিনৰ আসল হত্যাকাৰী হেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু জনা যায় আছে ইহঁতৰ নাকি যিকোনো সময়ত হ'ব পাৰে ফাঁচীৰ শাস্তি আদালতৰ ভিতৰত আৰু ইয়াৰ লগতে জনা যায় আছে যে যিকোনো সময় গ্ৰেপ্তাৰ হ'ব পাৰে জুবিনৰ পত্নী আৰু হিমন্ত বিশ্ব শৰ্মা কাৰণ বন্ধুসকল হিমন্ত বিশ্ব শৰ্মা আৰু জুবিনৰ পত্নী মিলি নাকি জুবিনক হত্যা কৰিছে এনেকে আসলে মই কোৱা নাই এনেকে কথা ওলাই আছে চাৰিওফালে আসলতে বন্ধুসকল ইয়াৰ পিছত কি গোপন ৰহস্যবোৰ লুকাই আছে চলক আমি এই ভিডিঅ'টোৰ মাধ্যমত চাই আহিম তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে অৱশ্যই চেনেলটোকে সাবস্ক্ৰাইব কৰি ৰাখিব মোৰ আমাৰ আইন ব্যৱস্থাৰ ওপৰত চৰকাৰৰ ওপৰত অসম আৰক্ষীৰ ওপৰত প্ৰশাসনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা সদায় আছে আৰু আজি কিছুদিনৰ আগতে ছিংগাপুৰ পুলিচেও মোক কণ্টেক্ট কৰিছিল গতিকে মই সদায় যি প্ৰশাসনৰ লগত আৰক্ষীয়ে ন্যায় ব্যৱস্থাটো যিটো ধৰণে তদন্ত চলি আছিল এই তদন্তৰ কাৰ্যৰ লগত মই সদায় লগত আছিলোঁ আৰু আছোঁ সদায় থাকিম মই নহয় গোটেই অসমে সকলোৱে জানিব বিচাৰে আজি গোটেই বিশ্ববাসীয়ে জানিব বিচাৰে আচলতে জুবিনৰ লগত সেইদিনাখন কিয় এনেকুৱা হ'ল সেই কথাটো আমি জানিবও লাগিব আমিতো ঘূৰাই নাপাওঁ মানুহজনক যিমান যি নহ'লেও কিন্তু আমাক ক'ব লাগিব যে সেই ক্ষণলৈকে কিয় যাব লগাৰ পৰিস্থিতি আহিল মানুহজন অসমৰ সকলোৰে হিয়াৰ আমঠু অসমৰ সকলোৰে প্ৰাণ আছিল জুবিন আৰু জুবিনৰ নিচিনা এজন ব্যক্তিক এনেকৈ অনাদৰ কৰি তেওঁ নাইকিয়া কৰি পেলালে আমাৰ মাজৰ পৰা সেইটো উত্তৰ আমাক সকলোকে লাগিব কাৰণ জুবিনে মোক সেইটোৱে শিকাইছিল জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে কাক কেনেকৈ তেওঁৰ লগত কোন থাকে গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল মই তেনেদৰে তেওঁৰ লগত সদায় আছিলোঁ মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলোঁ মই সোমোৱা নাছিলোঁ যিটো তেওঁ বিচৰাও নাছিল আৰু সেইটো তেওঁ কৈছিল যে তেনেকৈ সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয় গতিকে মই তেওঁৰ লোকৰ লগত সদায় আছিলোঁ গৈছিলোঁ মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলোঁ তেওঁৰ কেয়াৰ ৰাখিবলৈ মই গৈছিলোঁ তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলোঁ বেলেগ কথা কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱেই নাজানো এতিয়াও নাজানো মোৰ আমাৰ আইন ব্যৱস্থাৰ ওপৰত চৰকাৰৰ ওপৰত অসম আৰক্ষীৰ ওপৰত প্ৰশাসনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা সদায় আছে আৰু আজি কিছুদিনৰ আগতে ছিংগাপুৰ পুলিচেও মোক কণ্টেক্ট কৰিছিল গতিকে মই সদায় যি প্ৰশাসনৰ লগত আৰক্ষীয়ে ন্যায় ব্যৱস্থাটো যিটো ধৰণে তদন্ত চলি আছিল এই তদন্তৰ কাৰ্যৰ লগত মই সদায় লগত আছিলোঁ আৰু আছোঁ সদায় থাকিম মই নহয় গোটেই অসমে সকলোৱে জানিব বিচাৰে আজি গোটেই বিশ্ববাসীয়ে জানিব বিচাৰে আচলতে জুবিনৰ লগত সেইদিনাখন কিয় এনেকুৱা হ'ল সেই কথাটো আমি জানিবও লাগিব আমিতো ঘূৰাই নাপাওঁ মানুহজনক যিমান যি নহ'লেও কিন্তু আমাক ক'ব লাগিব যে সেই ক্ষণলৈকে কিয় যাব লগাৰ পৰিস্থিতি আহিল মানুহজন অসমৰ সকলোৰে হিয়াৰ আমঠু অসমৰ সকলোৰে প্ৰাণ আছিল জুবিন আৰু জুবিনৰ নিচিনা এজন ব্যক্তিক এনেকৈ অনাদৰ কৰি তেওঁ নাইকিয়া কৰি পেলালে আমাৰ মাজৰ পৰা সেইটো উত্তৰ আমাক সকলোকে লাগিব কাৰণ জুবিনে মোক সেইটোৱে শিকাইছিল জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে কাক কেনেকৈ তেওঁৰ লগত কোন থাকে গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল মই তেনেদৰে তেওঁৰ লগত সদায় আছিলোঁ মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলোঁ মই সোমোৱা নাছিলোঁ যিটো তেওঁ বিচৰাও নাছিল আৰু সেইটো তেওঁ কৈছিল যে তেনেকৈ সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয় গতিকে মই তেওঁৰ লোকৰ লগত সদায় আছিলোঁ গৈছিলোঁ মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলোঁ তেওঁৰ কেয়াৰ ৰাখিবলৈ মই গৈছিলোঁ তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলোঁ বেলেগ কথা কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱেই নাজানো এতিয়াও নাজানো মোৰ আমাৰ আইন ব্যৱস্থাৰ ওপৰত চৰকাৰৰ ওপৰত অসম আৰক্ষীৰ ওপৰত প্ৰশাসনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা সদায় আছে আৰু আজি কিছুদিনৰ আগতে ছিংগাপুৰ পুলিচেও মোক কণ্টেক্ট কৰিছিল গতিকে মই সদায় যি প্ৰশাসনৰ লগত আৰক্ষীয়ে ন্যায় ব্যৱস্থাটো যিটো ধৰণে তদন্ত চলি আছিল এই তদন্তৰ কাৰ্যৰ লগত মই সদায় লগত আছিলোঁ আৰু আছোঁ সদায় থাকিম মই নহয় গোটেই অসমে সকলোৱে জানিব বিচাৰে আজি গোটেই বিশ্ববাসীয়ে জানিব বিচাৰে আচলতে জুবিনৰ লগত সেইদিনাখন কিয় এনেকুৱা হ'ল সেই কথাটো আমি জানিবও লাগিব আমিতো ঘূৰাই নাপাওঁ মানুহজনক যিমান যি নহ'লেও কিন্তু আমাক ক'ব লাগিব যে সেই ক্ষণলৈকে কিয় যাব লগাৰ পৰিস্থিতি আহিল মানুহজন অসমৰ সকলোৰে হিয়াৰ আমঠু অসমৰ সকলোৰে প্ৰাণ আছিল জুবিন আৰু জুবিনৰ নিচিনা এজন ব্যক্তিক এনেকৈ অনাদৰ কৰি তেওঁ নাইকিয়া কৰি পেলালে আমাৰ মাজৰ পৰা সেইটো উত্তৰ আমাক সকলোকে লাগিব
কাৰণ জুবিনে মোক সেইটোৱে শিকাইছিল জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে কাক কেনেকৈ তেওঁৰ লগত কোন থাকে গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল মই তেনেদৰে তেওঁৰ লগত সদায় আছিলোঁ মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলোঁ মই সোমোৱা নাছিলোঁ যিটো তেওঁ বিচৰাও নাছিল আৰু সেইটো তেওঁ কৈছিল যে তেনেকৈ সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয় গতিকে মই তেওঁৰ লোকৰ লগত সদায় আছিলোঁ গৈছিলোঁ মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলোঁ তেওঁৰ কেয়াৰ ৰাখিবলৈ মই গৈছিলোঁ তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলোঁ বেলেগ কথা কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱেই নাজানো এতিয়াও নাজানো বন্ধু কানু তোমাক কিন্তু বচাবলৈ জটিল হৈ পৰিছে বৰ্তমান মোৰ পৰিয়ালৰ নামো আহি গৈছে আৰু 2026 চনত নিৰ্বাচন আছে আৰু মই কোনো ধৰণৰ ৰিস্ক ল'ব নিবিচাৰোঁ না বাবা মই বুজিছোঁ কিন্তু ৰিস্ক ল'বতো নিবিচাৰোঁ কাম এটা কৰা ইমিডিয়েট তোমাৰো মই সিদ্ধাৰ্থ মাতা আৰু অসম অহাৰ পিছত কি ষ্টেটমেণ্ট দিবা সোনকালে দুইটাই মিলাই লোৱা মই বেছি টাইম দিব নোৱাৰোঁ অসমৰ ৰাইজ গৰম হৈ আছে যিবিলাক এভিডেন্স আছে সোনকালে চাফা কৰা সোনকালে কৰা ফেচবুক লাইভ আহিছোঁ মই কিবা এটা পিছত মিলাই দিম ফেচবুক লাইভ আহা সিদ্ধাৰ্থকো কোৱা ফেচবুক লাইভ আহিবলৈ সি নাহে চব তাৰ মতে চলিব নেকি মই কোন হয় গম পাই নাই ঠিক আছে মোৰ চিক্ৰেট এজেণ্টৰ পৰা আছামিজত টাইপিং কৰাই দিম কপি পেষ্ট কৰিব দিবা তাক বাৰু মই পাছত চাই ল'ম এটা কথাও চিন্তা নকৰিবা ফুল প্ৰটেকশ্যন দিম ন তোমাক মই আজি ফেচবুক লাইভ আহি কৈয়ে দিলোঁ যে 6 অক্টোবৰত তোমালোক দুইটাক লৈ আনিম বুলি এতিয়া অসমৰ ৰাইজে ভাবিব 5 অক্টোবৰত আনিম এতিয়া সকলো পূজাত মগ্ন হৈ গৈছে আৰে দিনত নানো ৰাতি আনিম ৰাতি 3-4টা বাজিত আনিম তোমালোকক ফুল প্ৰটেকশ্যনত আনিম কোনোৱে ঘণ্টা একো কৰিব নোৱাৰে এতিয়া যেনেকৈ আছে ঠিক তেনেদৰে থাকিব পাবা পুৰা 5 ষ্টাৰ হোটেলৰ খানা AC ৰুম অলপতো কষ্ট হ'ব 26ত আকৌ আমাৰ চৰকাৰ আহিব দিয়া না আকৌ ঠিক হৈ যাব অলপতো সহ্য কৰিবই লাগিব কম্প্ৰমাইজ কৰিবই লাগিব 25 বছৰ ৰাজত্ব কৰি আছোঁ তোমালোক গৰু দুটাৰ কাৰণে কিন্তু শেষ হ'বলৈ নিদিওঁ খেলি মেলি নকৰিবা মোৰ পৰিবাৰো আছে কিন্তু চিন্তা নকৰিবা মইতো বচাই দিমেই কিন্তু তোমালোকে জিভাৰ পিছল নাখাবা কিন্তু একো আৰে অসমৰ ৰাইজ কি কৰিব মই কম যে 6 অক্টোবৰ তাৰিখে মই কৈছিলোঁ ইহঁত দুটাক আহিবলৈ কিন্তু 1 অক্টোবৰ তাৰিখে আহি গ'ল আৰু 7 অক্টোবৰত মই পুৰা আঁচনি ওপৰত আঁচনি দি দিম অসমৰ ৰাইজৰ মাথা ঘোলা কৰি দিম ইমান আঁচনি দি দিম পইচা কথা চিন্তা নকৰিবা আজি লছ হৈছে 26ত আকৌ লুটিম নহয় লুটি দিম টেনশ্যনে নল'বা দিয়া ৰাখিছোঁ মুখ্যমন্ত্ৰীয়ে কৈ থাকে তেওঁ বোলে জুবিনদাৰ আটাইতকৈ ডাঙৰ অনুৰাগী তেওঁৰ কথা বতৰা দেখিলোঁ নহয় আটাইতকৈ ডাঙৰ অনুৰাগীজনৰ ক্ষেত্ৰত আপোনালোকে দেখিছে মৰা আজি এসপ্তাহ পাৰ হৈছে আজিৰ দিনটোত তেওঁ চেলফি উঠিছে হাঁহি ফূৰ্তি খিকিন্দালি মই চববিলাক স্ক্ৰীনশ্বট মাৰি থৈছোঁ তেওঁ আজি য'ত গৈ আছে মানে মুখ্যমন্ত্ৰীয়ে নিজেও কৈ দিছিলে যে হত্যা কৰা হৈছে জুবিনদাক তেওঁ আজি দুদিনমানৰ আগত যিটো বাইট দেখিছোঁ তাততো হত্যা কৰা বুলি কৈছে হত্যা কৰা হৈছে যদি আপোনাৰ আজিৰ দিনটোত আপোনালোকে যিবিলাকে হত্যা কৰিছে বুলি কৈছে যিবিলাক অভিযুক্ত যাৰ এগেইনষ্টত ইতিমধ্যে পৰিয়ালৰ লোকে আপোনাৰ FIR ৰুজু কৰিছে FIR লঞ্চ কৰাৰ পাছত আজি যে এই আপোনাৰ CIDয়ে যে আপোনাৰ অভিযুক্তবিলাকক কাৰ্যালয়লৈ মাতি আনি যে আপোনাৰ সোধপোছ কৰি আছে সেই চিষ্টেমটো কি আচলতে মানে হত্যাকাৰী অভিযুক্ত এতিয়া ঘৰৰ পৰা অহা যোৱা কৰি আপোনাৰ ষ্টেটমেণ্ট দিব পাৰে সেইটো কেনেকুৱা কথা বস্তুটো আমি বুজি নাপাওঁ মানে এতিয়া আপোনাৰ সময় দি থকা হৈছে মানে কাইলৈ কি ক'ব CIDৰ আপোনাৰ অফিচত সেইটো আজি আপোনাৰ মানে পৰিকল্পনা কৰিব পাৰে অপৰাধীয়ে সেইটো কেনেকুৱা ব্যৱস্থাপনা কৰিছে সেইটো কোনো কাৰণতে আসলে গোচৰ ৰুজু হোৱাৰ পাছত হত্যাকাৰী বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত কোনো কাৰণতে এনেকৈ অভিযুক্তই এনেকৈ মানে আপোনাৰ যি ধৰণে ঘৰৰ পৰা আপ ডাউন কৰি ষ্টেটমেণ্ট দিব পাৰে সেইটোত আমি কেতিয়াও নাই সেই কাৰণে কৈছোঁ যে ইয়াত বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ আসলে ঘটনাটোত থকা যিবিলাক আজি শ্যাম কানু মহন্ত যাক ফেষ্টিভেল মহন্ত বুলি কোৱা হৈছে তেওঁৰ ধান্দাটো কেৱল টকা পইচা জুবিনদাক তেওঁ সঁচাকৈ ভাল পোৱা নাছিল তেওঁ ইউজ কৰি আছিলে সেই কথা বতৰাবিলাক আজি ওলাইছে মানে তেওঁৰ টকা ঘটিবৰ কাৰণে তেওঁৰ ভতিজে নিজে কৈছে আৰু মানুহজনৰ কেইবাটাও ষ্টেটমেণ্ট আমি দেখিছোঁ এতিয়া ওলাইছে ছ'চিয়েল মিডিয়াত ওলাইছে পূৰ্বৰ যিবিলাক বক্তব্য শ্যাম কানু মহন্তৰ সঁচাকৈ তেওঁ যে কৈ থাকে তেওঁ ভাও দি থাকে তেওঁ বেকবন বোলে জুবিনদা আছিলে বেকবন যদি আপোনাৰ জুবিনদা আছিলে তেতিয়াহ'লে সেই ছিংগাপুৰলৈ লৈ গৈছিলে সেই সময়ছোৱাত কিয় আপোনাৰ বেকবনে এনেকৈ আপোনাৰ য'লৈ লৈ যোৱা হৈছে তাত যে তেওঁৰ যে কোনো ধৰণৰ ৰেছপনচিবিলিটি যে নেদেখুৱালে
জুবিনক মৃত্যুৰ মুখলৈ তেওঁ পঠিয়াই দিলে তাৰ পাছত তেওঁ কোনো কাণ্ড জ্ঞান নাই তেওঁ আপোনালোকে জানে যে আপোনাৰ যেতিয়া সেই জুবিনদাৰ মৃত্যুৰ খবৰবিলাক আহিছে তেতিয়াও তাত ফেশ্বন শ্ব' চলি আছিলে এয়া আপোনাৰ কি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গতিকে তাতো আমি এতিয়া খবৰ লাভ কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ পত্নীৰে এটা অৰ্গেনাইজেশ্যন কিবা গল্ডেন থ্ৰেডছ অফ আছামৰ উদ্যোগত তাতে আপোনাৰ ফেশ্বন শ্ব' অনুষ্ঠিত হৈ আছিলে বুলি কৈছে সেই কথা বতৰাবিলাক আহিছে যেতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামবিলাক আহিছে তেতিয়া তদন্ত প্ৰক্ৰিয়াটোক আমি দাবী জনাই থকাৰ পাছতো অসমৰ ৰাইজে দাবী জনাই থকাৰ পাছতো CBI-লে হস্তান্তৰ নহয় মানে ইয়াত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কথা বতৰাবিলাক আহিবলৈ আজি আৰু আপোনালোকে দেখিছে কালি পৰহি নিউজত ওলাইছিলে আৰু সেই কথাটো সঁচাও যে আজি সিদ্ধাৰ্থ শৰ্মা যিগৰাকী মেনেজাৰৰ দায়িত্বটো কি হ'ব লাগিছিলে আজি মেনেজাৰজন আপোনালোকে দেখিছে মেনেজাৰজনৰ গাফিলতিৰ কাৰণে আজি মেনেজাৰজনৰ গাফিলতিৰ কাৰণে আজিৰ দিনটোত আছে জুবিন দা আমাৰ মাজত নাই গতিকে সেই মানুহজন কোন আছিলে যে সেই মানুহজন আছিলে আপোনাৰ বিজেপিৰ যে ষ্টেট কমিটিৰ যুৱ মৰ্চাৰ তেওঁ আছিলে আপোনাৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ তেওঁ তত্ত্বাৱধায়ক আছিলে গতিকে কথা বতৰাবিলাক ইতিমধ্যে আহি গৈছে যে গোটেই মানুহবিলাক আচলতে হিমন্ত বিশ্ব শৰ্মাৰ কাষৰ মানুহ বিজেপি দলৰ মানুহ শ্যামকানু মহন্তটো আপোনাৰ মই এটা কথা কৈ দিওঁ দেই যেতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা যেতিয়া বেয়া হৈছিল তেওঁ যে অলপ দিন যে নিউট্ৰেল হৈ আছিলে তেতিয়া ক'ত জইন কৰিব হিমন্ত বিশ্ব শৰ্মা ক'ত জইন কৰিব সেইটোক লৈ মিটিংবিলাক যে হৈ আছিলে সেই মিটিংবিলাকতো আপোনাৰ শ্যামকানু মহন্তহঁতৰ ঘৰতে হৈ আছিলে শ্যামকানু মহন্ত আপোনাৰ ননীগোপাল মহন্ত তেওঁলোকৰ ঘৰতে দীৰ্ঘদিন চিৰিজ অফ মিটিং চলি আছিলে যে হিমন্ত বিশ্ব শৰ্মা ক'ত জইন কৰিব মানে এটা ঘৰুৱা ৰিলেশ্যন আগৰ পৰা আমি দেখি আছোঁ গতিকে সেই পৰিয়ালটোৰ লগত আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী কেনেকুৱা ধৰণৰ টাৰ্মছ গতিকে তেওঁলোকে আচলতে এই শ্যামকানু মহন্তহঁতক বচাবৰ কাৰণে যত্ন কৰিছে সেইকাৰণে আমি CBI তদন্ত লাগে বুলি ক'লে তেওঁলোকে CBI তদন্ত দিবলৈ প্ৰস্তুত নহয় সেই কথাটোত আজি ওলাই পৰিছে গোটেই কথা বতৰাবিলাক মানে বিদেশৰ ঘটনা সেইটো লগে লগে আচলতে CBI তদন্ত দিবই লাগিছিলে আমি দাবী কৰাৰ প্ৰয়োজন নাছিলে জুবিনদাৰ কাৰণে আচলতে আমি জাষ্টিচ বিচাৰিবলগীয়া কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু তেওঁ কৈ থাকে মুখ্যমন্ত্ৰীয়ে কৈ থাকে তেওঁ বোলে জুবিনদাৰ আটাইতকৈ ডাঙৰ অনুৰাগী তেওঁৰ কথা বতৰা দেখিলোঁ নহয় আটাইতকৈ ডাঙৰ অনুৰাগীজনৰ ক্ষেত্ৰত আপোনালোকে দেখিছে মৰা আজি এসপ্তাহ পাৰ হৈছে আজিৰ দিনটোত তেওঁ চেলফি উঠিছে হাঁহি ফূৰ্তি খিকিন্দালি মই চববিলাক স্ক্ৰীনশ্বট মাৰি থৈছোঁ তেওঁ আজি য'ত গৈ আছে মানে আপোনাৰ এনেকুৱা পৰিৱেশ তেওঁ ৰচনা কৰিব খুজিছে যে অসমত একোৱেই হোৱা নাই এনেকুৱা বাতাবৰণ তেওঁ তৈয়াৰ কৰিবলৈ গৈ আছে আৰু আপোনালোকে দেখিছে যে এতিয়া আপোনাৰ বিজেপিৰ ফালৰ পৰা প্ৰথমতে মুখ্যমন্ত্ৰী আৰম্ভ কৰিলে তেওঁ নিজে কৈ আছে বোলে পলিটিক্স হৈছে বোলে জুবিনদাৰ জাষ্টিচ বিচাৰিছে সেইটো পলিটিক্স হ'ব পাৰে নেকি আজি সকলোৱে আপোনাৰ জাষ্টিচ বিচাৰিছে ইয়াত দল মত নিৰ্বিশেষে সকলোৱে জাষ্টিচ বিচাৰিছে সেইটো যদি পলিটিক্স হয় সেইটো পলিটিক্স সকলোৱে কৰিব জুবিনদাৰ ন্যায়ৰ স্বাৰ্থত এতিয়া তেওঁলোকে কি কাম কৰিছে আপোনালোকে চাব দেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে আপোনাৰ কোনোবাই পলিটিক্স কৰিছে বুলি সেই বস্তুটো সাংঘাতিক ধৰণে টেলিভিছন মাধ্যমবিলাক চলাই দিয়া হৈছে আৰু সেইটো কিয় কৰা হৈছে মানে এই দূৰৰ পৰা চাই থকা মানুহবিলাক জুবিন অনুৰাগী বা আমাৰ যিকোনো মানুহে অসমৰ ৰাইজে সেই কথা বতৰাবিলাক শুনি সঁচাকৈ পলিটিক্স হৈছে নেকি বুলি আপোনাৰ ধাৰণাটো ইয়াত ছেটিং কৰি দিয়া হৈছে মানুহৰ মনত গতিকে সেইকাৰণে অসমবাসী ৰাইজক আমি আহ্বান জনাম যাতে জুবিনদাৰ ক্ষেত্ৰত কোনো মানুহে যাতে আপোনাৰ কম্প্ৰমাইজ নকৰে জুবিনদাৰ ন্যায় লাগিবই সেইটো আমাৰ স্পষ্ট কথা আৰু এই মুহূৰ্তত আমি দেখিছোঁ চৰকাৰৰ ফালৰ পৰা শ্ৰাদ্ধ পাতি আছে জুবিনদাৰ শ্ৰাদ্ধ 50,000 নে কিমান মানুহ আহিব বোলে জুবিনদাৰ শ্ৰাদ্ধ খাব নেকি কোনোবাই আজি কিবা মৎস্য স্পৰ্শনে কিবা কিবি নাম দি যে শ্ৰাদ্ধ যে পাতিছে জুবিনদাৰ শ্ৰাদ্ধ অসমৰ মানুহে এই মুহূৰ্তত আছে কল্পনাই কৰিব নোৱাৰে জুবিনদাৰ শ্ৰাদ্ধ পাতিছে তেওঁলোকে কোনো কাৰণতে এনেকুৱা কাৰ্যসূচী নল'ব আৰু সেই কথাই কৈছোঁ আৰু অসমবাসী ৰাইজে এই ক্ষেত্ৰত আচলতে নিজে সচেতন হোৱাৰ সময়ছোৱাত গতিকে আমাৰ কথা স্পষ্ট আমাক ন্যায় লাগে কোনো কাৰণতে জুবিনদাৰ ক্ষেত্ৰত অন্যায় নহয় সেই কথাটো আমি স্পষ্ট কৰিছোঁ তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিন গাৰ্গক কোনে হত্যা কৰিছিল আৰু ইয়াৰ পিছত কি গোপন ৰহস্যবোৰ লুকাই আছিল যিবোৰ এতিয়াহে মুকলি হ'ল তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।